আৰু ছাৰটোৱে বোলে ভালকৈ বনাব জানে, তেওঁ কেতিয়াও জীৱনত হতাশ হ'ব নোৱাৰে। তেওঁ চাকৰি নাপালেও ক'ৰবাত মূৰটো বুজাই নিদিয়েগৈ আৰু। কিন্তু আমাৰ কলেজত এইবিলাক যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে নহয়, চাকৰি যদি নাপাওঁ বুলি কৈ দিওঁ নহয়, মূৰটো ৱালত মাৰি দিব। কেলৈ? কাৰণ সি একো কৰি খাব নাজানে নহয়। ঘৰত দেউতাকেও নিশিকোৱা হ'ল, স্কুল যাব লাগে বুলি দেউতাকেও নিশিকালে, আৰু স্কুললৈ যিকেইটা নাযায় সেইকেইটা খেতি কৰিবলৈ দিয়ে, যোৱাকেইটা খেতি কৰিবলৈও নিদিয়া হৈ থাকিলে, কামো নিশিকোৱা হৈ থাকিলে। সেইকাৰণে আমি কি কৰিছোঁ, প্ৰত্যেকে এটা হাতৰ কাম শিকিব লাগে। দ্বিতীয় কথা এটা, প্ৰত্যেকে এজন উদ্যোগী হ'ব লাগে। উদ্যোগী মানে প্ৰত্যেকে ভাবিব লাগে, মোৰ এটা চাকৰি নহয়, মোৰ এটা উদ্যোগ থাকিব, মোৰ এটা ইণ্ডাষ্ট্ৰী হ'ব, ফেক্টৰী হ'ব। মই নিজাকে এজন উদ্যমী মানুহ হ'ম, আৰু মই নিজৰ আৰ্জনটো নিজে কৰিমেই, মোৰ পৰিয়ালটোকতো মই পোহপাল দিমেই, মই আন 10টা পৰিয়ালক পোহপাল দিব পৰাকৈ মই এজন উদ্যমী হ'ম। স্কুললৈ আহিলে অকল ডাক্তৰ বা মাষ্টৰ হ'ম বুলি আহিব নালাগে, এই 3টা বস্তু লৈ আহিব লাগে। মই এজন উদ্যমী মানুহ হ'ম, উদ্যোগী হ'ম, মই কাম কৰি খাব পৰা মানুহ এজন হ'ম, আৰু মই এজন চাকৰিয়াল হ'ম। তাৰপিছত চাকৰিটো নাপালেও লোকচান নাই, কিন্তু চাকৰিয়াল হ'ব পৰাকৈ পঢ়িব লাগে। শুনি আছে চবেই?